কংগ্ৰেছ ত্যাগৰ পিছতে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ ইংগিত ৰেজাউল কৰিম চৰকাৰৰ। সৃজনগ্ৰাম সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত যুঁজ দিয়াৰ সম্ভাৱনা। বিতৰ্কিত মন্তব্যৰ পিছত মাত্ৰ 4টা দিনৰ ভিতৰতে কংগ্ৰেছ দল ত্যাগ কৰিছিল প্ৰাক্তন আমছু নেতাগৰাকী। 11 জানুৱাৰীত কংগ্ৰেছত যোগদানৰ সময়ত ৰেজাউল কৰিম চৰকাৰে কৰা এক মন্তব্যক ৰাজ্যৰ ৰাজনীতিত খলকনি উঠিছিল। শাসক পক্ষৰ লগতে খুদ কংগ্ৰেছৰ একাংশ নেতায়ো ৰেজাউল কৰিম চৰকাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে বুধবাৰে মঙলদৈত সংবাদমেল পাতি আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগৰ কথা তেওঁ ঘোষণা কৰে। আৰু কংগ্ৰেছ দল ত্যাগ কৰিয়ে দুই জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰত্যুত্তৰ প্ৰকাশ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। ইয়াৰ পিছতে নিশা সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ লেংটিচিঙাত ৰেলী কৰি উপস্থিত হয় তেওঁ আৰু তাতে এখন জনসভাত অংশ লৈ আগন্তুক নিৰ্বাচনত সৃজনগ্ৰাম সমষ্টিৰ পৰা এজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁৰ এনে তৎপৰতাক লৈ আগন্তুক নিৰ্বাচনত যে যুঁজ দিবলৈ তেওঁ মন মেলিছে তাকে লৈ চৰ্চা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে কি ক'ব নক'ব বা কোনোবাই মোক উলিয়াই দিব নিদিব, য'ত মোৰ পচন্দই হোৱা নাই, য'ত মোৰ কথা নাখাতে, য'ত বিজেপিৰ এজেণ্ট সোমাই আছে, য'ত কংগ্ৰেছ দলটোক বিজেপিৰ এজেণ্ট সোমাই ভাঙি চুৰমাৰ কৰি দি আছে, গতিকে তেনেকুৱা এটা পৰিৱেশত য'ত মই গৈছিলোঁ যে বিজেপিক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক নীতিক প্ৰতিহত কৰিব লাগে, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা মুখ্যমন্ত্ৰীক আমি গাদীৰ পৰা আঁতৰাব লাগে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতিৰে সমন্বয়ৰে অসম কৰিব লাগে, সেই আশাৰে তাতে গৈছিলোঁ। সেই আশাৰ লৈ গৈ পেলাই যেতিয়া মই দেখিলোঁ যে তাতেও দেখোঁ মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, গতিকে সেই দলত থকাৰ মোৰ কোনো মানসিকতা মই দেখা নাই। গতিকে যিটো দলত মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, সেই দলটোৱে কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে, আগলৈ যাব নোৱাৰে, সেইটো ভাঙি চুৰমাৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। আপোনালোকে জানেই যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই দলটোক আগুৱাই যাব নিদিয়ে। মই স্পষ্টকৈ কৈছোঁ, আজি এই পাৰ্টিৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই হয়তো জানে নাজানে নাজানো, কিন্তু এই দুজন ব্যক্তিয়ে সম্পূৰ্ণ বিজেপিৰ হৈ এই দলটোক আগুৱাই লৈ যাব নিদিয়ে। গতিকে য'ত এই দলটোক আগুৱাই লৈ যাবলৈ বিজেপিক সহায় কৰিছে তেওঁলোকৰ মানুহে, গতিকে তাত থকাৰ মোৰ কোনো নাই। মুখ্যমন্ত্ৰীয়ে